মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অষ্টম শ্ৰেণীৰ দ্বিতীয় অধ্যায় অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ আমি ইতিমধ্যে কেইটামান অংশ পঢ়িলোঁ। এতিয়া আমি শেষৰ অংশ আমি পঢ়িবলৈ ওলাইছোঁ। ইয়াৰে আগত আমি অনুজীৱৰ পৰা কি বেমাৰ হয়, অনুজীৱই আমাক কেনেকৈ অপকাৰ কৰে, অনুজীৱই আমাক কেনেদৰে উপকাৰ কৰে, আকৌ অনুজীৱৰ পৰা আমি খাদ্যবস্তু কেনেদৰে সংৰক্ষণ কৰোঁ, এইবোৰ আমি পঢ়িলোঁ। এতিয়া আজি আমি নাইট্ৰজেন যৌগীকৰণ আৰু নাইট্ৰজেন চক্ৰৰ বিষয়ে পঢ়িম। এতিয়া তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা যে ৰাইজোবিয়াম নামৰ বেক্টেৰিয়া এটাই নাইট্ৰজেন যৌগীকৰণ কৰে আৰু ই মাহজাতীয় উদ্ভিদৰ শিপাত ই নাইট্ৰজেন যৌগীকৰণ কৰিব পাৰে। এতিয়া এই শিপাবোৰত কি হয়, টেমুনা থাকে। উৰহীজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থাকে, সেই টেমুনাবিলাকত ৰাইজোবিয়াম বেক্টেৰিয়াটো থাকে আৰু সিহঁতে কি কৰে, বায়ুৰ পৰা নাইট্ৰজেন মাটিৰ লগত যৌগীকৰণ কৰিব পাৰে। আকৌ বজ্ৰপাতৰ দ্বাৰাও নাইট্ৰজেন যৌগীকৰণ হয়। এতিয়া আমি এটা কথা আমি জানো যে বায়ুত নাইট্ৰজেনৰ পৰিমাণ 78% থাকে, 78% নাইট্ৰজেন থাকে। এতিয়া 78% যে নাইট্ৰজেন থাকে, এইটো এটা একে থাকে, প্ৰত্যেকটো সময়তে বায়ুত নাইট্ৰজেনৰ পৰিমাণ একে থাকে। এতিয়া কেনেদৰে একে থাকে? যদি বায়ুৰ পৰা নাইট্ৰজেন মাটিত মিহলি হৈ যায়, তেতিয়াহ'লে বায়ুত নাইট্ৰজেনৰ পৰিমাণ কমি যাব লাগিছিল, কিন্তু নকমে। গতিকে এইটো নাইট্ৰজেন চক্ৰৰ দ্বাৰা কি হয়, নাইট্ৰজেন চক্ৰৰ দ্বাৰা এইটো নিয়ন্ত্ৰিত হৈ থাকে। ইয়াতে লিখা আছে যে আমাৰ বায়ুমণ্ডলত 78% নাইট্ৰজেন থাকে আৰু আমি সেই নাইট্ৰজেনবিলাক আমি কি কৰোঁ, আমাৰ শৰীৰতো নাইট্ৰজেন থাকে। কেনেকুৱা? প্ৰটিনত থাকে, ভিটামিনত থাকে আৰু উদ্ভিদৰ যেনেকৈ হৰিতকণা, পত্ৰহৰিতত থাকে, নিউক্লিক এচিড, এইবিলাকত কি হয়, উদ্ভিদ আৰু প্ৰাণী দেহতো নাইট্ৰজেন থাকে। কিন্তু উদ্ভিদ আৰু প্ৰাণী দেহে নাইট্ৰজেন ডাইৰেক্টলি বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে বায়ুমণ্ডলৰ পৰা ল'ব নোৱাৰে। বায়ুমণ্ডলৰ পৰা উশাহ নিশাহত নাইট্ৰজেন নাপায়। গতিকে নাইট্ৰজেন পাব লাগিলে মাটিৰ পৰাই নাইট্ৰজেন ল'ব লাগিব। যিহেতু প্ৰাণীকো নাইট্ৰজেন লাগে আৰু উদ্ভিদকো নাইট্ৰজেন লাগে, কিন্তু সেই নাইট্ৰজেন আমি বায়ুমণ্ডলৰ পৰা নাপাওঁ, ডাইৰেক্টলি আমি মাটিৰ পৰা পাম। এতিয়া মাটিৰ পৰা কেনেকৈ পাম? ইয়াতে লিখা আছে যে মাটিত কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাই, এই বেক্টেৰিয়াটো হ'ল কিছুমান বেক্টেৰিয়া বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে ৰাইজোবিয়াম বেক্টেৰিয়াৰ কথাই মনলৈ আহে। গতিকে কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলায়ে বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগীকৰণ কৰি নাইট্ৰজেনৰ যৌগলৈ পৰিৱৰ্তন কৰে। বায়ুত থকা নাইট্ৰজেন গ্ৰহণযোগ্য নাইট্ৰজেন যৌগলৈ পৰিৱৰ্তিত হোৱাৰ পিছত উদ্ভিদে মাটিৰ পৰা শিপাৰ সহায়ত আহৰণ কৰে। তাৰমানে যেতিয়া বায়ুৰ পৰা নাইট্ৰজেনটো মাটিত মিহলি হৈ যাব, বেক্টেৰিয়াৰ দ্বাৰাই হওক বা নীল সেউজীয়া শেলাইৰ দ্বাৰাই হওক বা বজ্ৰপাতৰ দ্বাৰাই হওক, বায়ুত থকা নাইট্ৰজেন মাটিত মিহলি হ'ব, তেতিয়া উদ্ভিদে সেই নাইট্ৰজেনটো গ্ৰহণ কৰে। আৰু উদ্ভিদে যেতিয়া গ্ৰহণ কৰে, সেই উদ্ভিদ আৰু আমি খাওঁ। কিছুমান খাদ্যৰ পৰা আমি উদ্ভিদজাতীয় খাদ্যৰ পৰা আমি সেই নাইট্ৰজেন আমি লওঁ। গতিকে ইয়াতে লিখা আছে চাবা, তেতিয়া এই নাইট্ৰজেন উদ্ভিদত পোৱা প্ৰটিন আৰু আন যৌগ সংশ্লেষণৰ বাবে ব্যৱহাৰ হয়। তাৰমানে এই যিটো নাইট্ৰজেন উদ্ভিদত পোৱা যিবিলাক প্ৰটিন, সেই প্ৰটিনত সেই নাইট্ৰজেনটো যোগ হৈ যায়। গতিকে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰাণীয়ে উদ্ভিদৰ পৰাই প্ৰটিন বা আন নাইট্ৰজেনযুক্ত যৌগবোৰ পায়। তাৰমানে উদ্ভিদক যিবিলাক প্ৰাণীয়ে উদ্ভিদ খায়, সেই প্ৰাণীবিলাকে উদ্ভিদৰ পৰাই নাইট্ৰজেনটো পায়। আকৌ যেতিয়া উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু হয়, তেতিয়া মাটিত থকা বেক্টেৰিয়া আৰু ভেঁকুৰে নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থবোৰক নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰিত কৰে।
আকৌ যেতিয়া প্ৰাণী দেহ বা উদ্ভিদ দেহ এইবিলাক যেতিয়া মৰে, মৃত্যু হয়, তেতিয়া কি হয়, সেইবিলাক মাটিৰ লগত মিহলি হৈ যায়। আৰু মাটিৰ লগত যেতিয়া মিহলি হৈ যায় উদ্ভিদ দেহ আৰু প্ৰাণী দেহ, তেতিয়া সেই দেহৰ পৰা মাটিৰ লগত মিহলি হোৱাৰ পিছত তাত থকা নাইট্ৰজেনবিলাকো মাটিৰ লগত মিহলি হৈ যায়। গতিকে উদ্ভিদ দেহ আৰু প্ৰাণী দেহত থকা নাইট্ৰজেনবিলাকো মাটিৰ লগত মিহলি হৈ যায়। আৰু কিছুমান বেক্টেৰিয়াই কি কৰে, সেই প্ৰাণী দেহত থকা বা উদ্ভিদ দেহত থকা নাইট্ৰজেন অংশবিলাক কি কৰে, গেছলৈ পৰিণত কৰে। মাটিত থকা নাইট্ৰজেনবিলাক কি কৰে, গেছলৈকে পৰিণত কৰে। আৰু সেই গেছবিলাক কি হয়, সেই নাইট্ৰজেন গেছ বায়ুমণ্ডলত মিলি যায়। তাৰমানে কি হয়, যে বায়ুত থকা নাইট্ৰজেনৰ পৰা উদ্ভিদে কিছুমান বেক্টেৰিয়াই নাইট্ৰজেনটো হেৰি কৰে, মাটিৰ লগত মিহলি কৰি দিয়ে। আৰু সেই মাটিৰ পৰাই উদ্ভিদে পায়, উদ্ভিদৰ পৰাই প্ৰাণীয়ে পায়। আৰু সেই উদ্ভিদ আৰু প্ৰাণীবোৰৰ যেতিয়া মৃত্যু হয়, মৃত্যু হ'লে আকৌ সেই নাইট্ৰজেন আমাৰ মাটিৰ লগত মিহলি হৈ যায়। কিছুমান নাইট্ৰজেন মাটিৰ লগত মিহলি হয় আৰু কিছুমান নাইট্ৰজেন কি হয়, গেছ হয়, বায়ুমণ্ডলৰ লগত লগ লাগি যায়। আৰু তেনেদৰে বায়ুমণ্ডলত থকা নাইট্ৰজেনৰ পৰিমাণ প্ৰায় একেই থাকে। এতিয়া আমি নাইট্ৰজেন চক্ৰটো চাওঁ। ইয়াতে চালে গম পাবা, বায়ুমণ্ডলীয় নাইট্ৰজেন তাৰমানে বায়ুত থকা নাইট্ৰজেনখিনি কি হয়, নাইট্ৰজেন যৌগকাৰক বেক্টেৰিয়া আৰু নীল সেউজ শেলায়ে বায়ুমণ্ডলত নাইট্ৰজেন যৌগীকৰণ কৰে। তাৰমানে ইহঁতে কি কৰে, বেক্টেৰিয়া আৰু নীল সেউজ শেলায়ে নাইট্ৰজেনটো লৈ লয় বায়ুমণ্ডলৰ পৰা। আৰু সেই বেক্টেৰিয়াই নাইট্ৰজেনক নাইট্ৰজেন যৌগলৈ পৰিণত কৰে। আৰু বেক্টেৰিয়াই নাইট্ৰজেনক কি কৰে, নাইট্ৰজেন যৌগলৈকে পৰিণত কৰে। তাৰমানে সেই বেক্টেৰিয়াটো কি কৰে, নাইট্ৰজেন যৌগলৈকে পৰিণত কৰিলে সেই যৌগবিধ ক'ত থাকিব, মাটিত থাকিব। গতিকে মাটিত পোৱা নাইট্ৰজেন যৌগ বায়ুমণ্ডলৰ পৰা বেক্টেৰিয়াই কি কৰিলে, মাটিত নাইট্ৰজেন যৌগ কৰিলে। এতিয়া হ'ল আকৌ বায়ুমণ্ডলৰ নাইট্ৰজেন আমি বেলেগ ধৰণৰ নাইট্ৰজেন যৌগ হিচাপত মাটিত পোৱা যাব। কেনেদৰে, বজ্ৰপাতে নাইট্ৰজেনক যৌগীকৰণ কৰে। আমাৰ বিজুলী ঢেৰেকণিৰ পৰাও নাইট্ৰজেন বায়ুমণ্ডলৰ পৰা আহি মাটিত সেই যৌগ হিচাপত লগ লাগে। গতিকে এই দুই ধৰণে, এইটো এটা ধৰণে নাইট্ৰজেন যৌগকাৰক বেক্টেৰিয়াৰ দ্বাৰা বা সেউজ শেলায়ে কি কৰে, মাটিত নাইট্ৰজেন যৌগীকৰণ কৰে। আৰু বজ্ৰপাতেও নাইট্ৰজেন যৌগীকৰণ কৰে। আৰু এই নাইট্ৰজেন যৌগবিধ কি হয়, প্ৰথমতে উদ্ভিদে লয়। উদ্ভিদৰ দ্বাৰা নাইট্ৰজেন যৌগৰ শোষণ উদ্ভিদে লয়। উদ্ভিদভোজী যিবিলাক প্ৰাণী আছে, উদ্ভিদভোজী প্ৰাণীবিলাকে পায়। উদ্ভিদভোজী প্ৰাণী যিবিলাক আমাৰ গৰু, ম'হ, ছাগলী বা মানুহেও শাক পাচলি খায়। গতিকে মানুহেও বা অন্য প্ৰাণীবিলাকো উদ্ভিদৰ পৰা নাইট্ৰজেন পায়। আৰু সেই নাইট্ৰজেনবিলাক কি কৰে, আকৌ মলমূত্ৰ মৃত জীৱৰ পৰা সৃষ্ট বৰ্জিত নাইট্ৰজেন পদাৰ্থ, আকৌ মলমূত্ৰ প্ৰাণীয়ে মলমূত্ৰ ত্যাগ কৰাৰ পিছত বা প্ৰাণী দেহ বা উদ্ভিদ দেহ মৃত্যু হোৱাৰ পিছত সেইবিলাক কি হয়, বৰ্জিত পদাৰ্থবিলাক নাইট্ৰজেন পদাৰ্থ হিচাপত আকৌ মাটিত যৌগ হৈ যায়। গতিকে এইটো আকৌ এটা চক্ৰ, যিটো চক্ৰৰ পৰা মাটিত থকা নাইট্ৰজেন উদ্ভিদে পায়, উদ্ভিদত থকা নাইট্ৰজেন আকৌ প্ৰাণীবিলাকে পায়। আৰু সেই উদ্ভিদ আৰু প্ৰাণীয়ে ত্যাগ কৰা মলমূত্ৰ আৰু উদ্ভিদ আৰু প্ৰাণী মৰি গ'লে বা মৃত অৱস্থাত তেতিয়া কি হয়, মৃত অৱস্থাত নাইট্ৰজেন পদাৰ্থবিলাক মাটিৰ লগত লগ লাগি যায়। আকৌ সেই নাইট্ৰজেন এনেকৈ এটা চক্ৰত ঘূৰি থাকে। কিন্তু তাৰ লগতে আৰু কি হয়, সেই নাইট্ৰজেন যৌগ আৰু কি হয়, কিছুমান বেক্টেৰিয়াই আকৌ নাইট্ৰজেন গেছলৈকে পৰিণত কৰে। এতিয়া সেই নাইট্ৰজেন গেছ আৰু ক'ত লগ লাগে, বায়ুমণ্ডলত লগ লাগে। গতিকে ইয়াৰ পৰা মাটিত থকা নাইট্ৰজেন আমাৰ কি হয়, উদ্ভিদেও পায়, প্ৰাণীয়েও পায়, আকৌ মাটিৰ লগত লগ লাগি যায়।
গতিকে এইটো এনেকৈ ঘূৰি থাকে আৰু সেইখিনি কি হয় আকৌ কিছুমান বেক্টেৰিয়াই মাটিত থকা নাইট্ৰজেন বায়ুমণ্ডললৈকে লৈ গুচি যায়। গতিকে দুই ধৰণে মাটিত থকা নাইট্ৰজেনখিনি ব্যৱহাৰ হয়। এটা ব্যৱহাৰ কি হয় উদ্ভিদ আৰু প্ৰাণীয়ে পায় আৰু এটা ব্যৱহাৰ কি হয় সেইবিলাক বায়ুমণ্ডলৰ লগত লগ লাগে। আকৌ বায়ুমণ্ডলত থকা নাইট্ৰজেনখিনি আকৌ ৰাইজোবিয়াম বেক্টেৰিয়া বা অন্য কিছুমান বেক্টেৰিয়া বা নীল সেউজ শেলায়ে আকৌ মাটিৰ লগত লগ লগাই বা বিজুলী ঢেৰেকনিৰে লগ লগাই আকৌ সেই যৌগখিনি আকৌ উদ্ভিদে পায়, প্ৰাণীয়ে পায়। আকৌ সেই যৌগবিলাক উদ্ভিদে আৰু প্ৰাণীয়ে পোৱাৰ উপৰিও গেছলৈকে পৰিণত হ'ব। গেছলৈকে পৰিণত হ'লে সেই বায়ুমণ্ডলত লগ লাগিব। বায়ুমণ্ডলত লগ লগাৰ পিছত আকৌ এই চক্ৰটো পুনৰবাৰ এইটো চক্ৰ ৰিপিট হৈ থাকিব, এইটো ঘূৰি থাকিব। গতিকে এইটোকে আমি কি কওঁ নাইট্ৰজেন চক্ৰ বুলি কওঁ। এইটো তোমালোকে মনত ৰাখিবা। আৰু বাকী তোমালোকে ইয়াতে যিখিনি দিয়া আছে এই চেপ্টাৰত এই মূল শব্দবিলাক পঢ়িবা। ইয়াতে মূল শব্দ কি দিয়া আছে এইবিলাক চাবা আৰু কি কি শিকিলা এইখিনি পঢ়িবা, কিতাপখনৰ পৰা এইবিলাক পঢ়িবা। আমি পিছৰ ভিডিঅ'ত আমি কি কৰিম কুৱেশ্যন এনচাৰবিলাক আমি ডিছকাছ কৰিম। হ'ব, তেতিয়ালৈকে আহোঁ। ধন্যবাদ।